নমস্কাৰ, মোৰ নাম প্ৰকাশ তেৰণ। মই লৈ আহিছোঁ আজিৰ অসমৰ আকাশে বতাহে চলি থকা 20টাকৈ খবৰ বা বাতৰি। আহক আৰম্ভ কৰোঁ। ইয়াৰে আজিৰ 1 নম্বৰ খবৰটো হৈছে মিজোৰাম অসম সীমা বিবাদ। মিজোৰাম চৰকাৰে কৈছে যে 1875 চনৰ পুৰণি ব্ৰিটিছ সময়ৰ ইনাৰ লাইন সীমাই আচল সীমা। এইটো লৈ বহু বছৰ ধৰি অসম আৰু মিজোৰামৰ মাজত মতভেদ চলি আছে। এই সীমা ঠিক নহ'লে গাঁও, মাটি আৰু প্ৰশাসনৰ সমস্যা হয়। এতিয়াও দুই ৰাজ্যৰ মাজত কথা বতৰা চলি আছে যাতে শান্তিপূৰ্ণভাৱে সমাধান হয়। 2 নম্বৰ খবৰটো হৈছে অসমৰ 5টা নতুন বিমানবন্দৰ পৰিকল্পনা। অসম চৰকাৰে নতুনকৈ 5টা গ্ৰীণফিল্ড বিমানবন্দৰ নিৰ্মাণ কৰিব নে নাই সেইটো অধ্যয়ন কৰিবলৈ AAIৰ সৈতে চুক্তি কৰিছে। এতিয়া মাত্ৰ সম্ভাৱনা চোৱা হৈছে। যদি হয় তেন্তে পৰ্যটন, ব্যৱসায় আৰু চাকৰিৰ সুযোগ বাঢ়িব। 3 নম্বৰ খবৰটো হৈছে শ্ৰীভূমিৰ স্বাস্থ্য কেন্দ্ৰ মাহে এবাৰ খোলে। নতুনকৈ বনোৱা এটা স্বাস্থ্য কেন্দ্ৰ মাহে কেৱল এবাৰেহে খোলে বুলি অভিযোগ উঠিছে। স্থানীয় লোক অসন্তুষ্ট কিয়নো বিল্ডিং আছে কিন্তু নিয়মীয়া চিকিৎসা সেৱা নাই। মানুহে দৈনিক চিকিৎসা বিচাৰে। 4 নম্বৰ খবৰটো হৈছে উখৰুলত অসম ৰাইফলছৰ কমিউনিটি হল। আছাম ৰাইফলছে মণিপুৰৰ উখৰুলত এখন কমিউনিটি হল বান্ধি মুকলি কৰিলে। ইয়াত গাঁওবাসীয়ে সভা সমাৰোহ কৰিব পাৰিব। এইটোৱে সেনা আৰু সাধাৰণ মানুহৰ সম্পৰ্ক ভাল কৰে। 5 নম্বৰ খবৰটো হৈছে গোৱালপাৰাৰ যুৱ সংসদ অনুষ্ঠান। গোৱালপাৰা কলেজ যুৱ সংসদ অনুষ্ঠিত হয়। ছাত্ৰ-ছাত্ৰীয়ে সংসদৰ দৰে আলোচনা কৰি গণতন্ত্ৰ কেনেকৈ কাম কৰে সেইটো শিকে। ইয়াৰ উদ্দেশ্য হৈছে যুৱক-যুৱতীক নেতৃত্ব আৰু ৰাজনীতিৰ বিষয়ে সচেতন কৰা। 6 নম্বৰ খবৰটো হৈছে গুৱাহাটী বিমানবন্দৰৰ নতুন টাৰ্মিনেল। লোকপ্ৰিয় গোপীনাথ বৰদলৈ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টত নতুন টাৰ্মিনেল মুকলি কৰা হৈছে। এতিয়া বছৰি প্ৰায় 13 মিলিয়ন যাত্ৰীৰ ব্যৱস্থা কৰিব পাৰিব। ভিৰ কমিব আৰু ভ্ৰমণ সহজ হ'ব। 7 নম্বৰ খবৰটো হৈছে অসমত টিবি ৰোগীৰ সংখ্যা বাঢ়িছে। অসমত টিবি ৰোগীৰ সংখ্যা আগতকৈ বেছি ধৰা পৰিছে। চৰকাৰে কৈছে যে এতিয়া বেছি পৰীক্ষা কৰা হৈছে, সেইকাৰণে বেছি ৰোগী ধৰা পৰিছে। আগতীয়াকৈ ধৰা পৰিলে চিকিৎসা সহজ হয়। 8 নম্বৰ খবৰটো হৈছে আজাৰাত উচ্ছেদ লৈ সংঘাত। গুৱাহাটীৰ ওচৰৰ আজাৰাত উচ্ছেদ জাননী লৈ পুলিচ আৰু স্থানীয় লোকৰ মাজত সংঘাত হয়। কিছুমান মানুহক মাটি এৰিবলৈ কোৱা হৈছিল। এইটো মাটি ঘৰৰ বিষয়ত সংবেদনশীল সমস্যা বুলি দেখুৱাইছে।
9 নম্বৰ খবৰটো হৈছে জন আশীৰ্বাদ যাত্ৰা আৰম্ভ। নিৰ্বাচনৰ আগতে শাসক দলে ৰাজ্যজুৰি জন আশীৰ্বাদ যাত্ৰা আৰম্ভ কৰিছে। নেতা মন্ত্ৰীয়ে বিভিন্ন ঠাইলৈ গৈ মানুহৰ সমৰ্থন বিচাৰিছে। 10 নম্বৰ খবৰটো হৈছে বজালীত অবৈধ মাটি খনন। বজালী জিলাত নদীৰ পাৰত অবৈধভাৱে মাটি খনন কৰা হৈছে বুলি অভিযোগ উঠিছে। ইয়াৰ ফলত নদী আৰু পৰিৱেশ ক্ষতিগ্ৰস্ত হ'ব পাৰে। স্থানীয় মানুহে বন্ধ কৰাৰ দাবী কৰিছে। 11 নম্বৰ খবৰটো হৈছে নিৰ্বাচনৰ আগতে দলীয় মিত্ৰতা আলোচনা। বিভিন্ন ৰাজনৈতিক দলে আসন ভাগ বতৰা আৰু মিত্ৰতা লৈ আলোচনা কৰি আছে। এইবোৰে আগন্তুক বিধানসভা নিৰ্বাচনত ডাঙৰ প্ৰভাৱ পেলাব। 12 নম্বৰ খবৰটো হৈছে মুখ্যমন্ত্ৰীৰ ভাষা উচ্চাৰণ বিতৰ্ক। মুখ্যমন্ত্ৰীৰ হিন্দী উচ্চাৰণ লৈ কৰা মন্তব্যৰ বাবে বিতৰ্ক সৃষ্টি হয়। কিছুমান নেতাই কৈছে যে এইটো উত্তৰ পূবৰ পৰিচয়ক অপমান কৰা হৈছে। 13 নম্বৰ খবৰটো হৈছে মিছন বসুন্ধৰা ফেজ 3। চৰকাৰে মাটি জমিৰ নথিপত্ৰ অনলাইন কৰাৰ নতুন পৰ্যায় আৰম্ভ কৰিছে। ইয়াৰ জৰিয়তে মানুহে নিজৰ জমিৰ সমস্যা সহজে সমাধান কৰিব পাৰিব আৰু বিবাদ কমিব। 14 নম্বৰ খবৰটো হৈছে বান প্ৰস্তুতি সভা। বৰষুণৰ আগতেই চৰকাৰে বান প্ৰস্তুতি পৰ্যালোচনা কৰিছে। বান প্ৰৱণ জিলাবোৰত আগতীয়াকৈ সাহায্য সামগ্ৰী আৰু দল সাজু ৰখা হৈছে। 15 নম্বৰ খবৰটো হৈছে কংগ্ৰেছৰ কৌশল সভা। ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছে গুৱাহাটীত সভা কৰি আগন্তুক নিৰ্বাচনৰ বাবে কৌশল নিৰ্ধাৰণ কৰিছে। প্ৰাৰ্থী বাছনি আৰু মিত্ৰতা লৈ আলোচনা হৈছে। 16 নম্বৰ খবৰটো হৈছে কাজিৰঙাত পৰ্যটক বাঢ়িছে। কাজিৰঙা নেশ্যনেল পাৰ্কত পৰ্যটকৰ সংখ্যা বাঢ়িছে। উন্নত পথ আৰু অনলাইন বুকিংয়ে সহায় কৰিছে। এইটোৱে আয় বঢ়ায় যদিও বন্যপ্ৰাণী সুৰক্ষা গুৰুত্বপূৰ্ণ। 17 নম্বৰ খবৰটো হৈছে অনলাইন ঠগী চক্ৰ ধৰা পৰিল। অসম পুলিচে অনলাইন ঠগী কৰা এটা চক্ৰ গ্ৰেপ্তাৰ কৰিছে। লোকক ফোন বা ডিজিটেল উপায়ে ধন লুট কৰিছিল। পুলিচে সাৱধান থাকিবলৈ জনসাধাৰণক আহ্বান জনাইছে। 18 নম্বৰ খবৰটো হৈছে অইল ইণ্ডিয়াৰ নতুন অনুসন্ধান অভিযান। অইল ইণ্ডিয়া লিমিটেডে উত্তৰ অসমত নতুনকৈ তেল গেছ সন্ধান অভিযান আৰম্ভ কৰিছে। আধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰা হ'ব। চাকৰিৰ সুযোগ বাঢ়িব পাৰে, কিন্তু পৰিৱেশ সুৰক্ষা গুৰুত্বপূৰ্ণ। 19 নম্বৰ খবৰটো হৈছে সীমান্ত গাঁৱত চিকিৎসা শিবিৰ। আছাম ৰাইফলছে সীমান্ত অঞ্চলত বিনামূলীয়া চিকিৎসা শিবিৰ আয়োজন কৰে। ডাক্তৰে মানুহক পৰীক্ষা কৰি ঔষধ দিয়ে। দূৰ দূৰণিৰ লোক উপকৃত হয়।
20 নম্বৰ খবৰটো হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ত উদ্যোগ শিখৰ সন্মিলন। গুৱাহাটী ইউনিভাৰ্চিটিত উদ্যোগ আৰু ষ্টাৰ্টআপ বিষয়ক শিখৰ সন্মিলন অনুষ্ঠিত হয়। ছাত্ৰ ছাত্ৰীয়ে নিজৰ ব্যৱসায়িক ধাৰণা দেখুৱায়। উদ্দেশ্য হৈছে যুৱ সমাজক নিজে ব্যৱসায় আৰম্ভ কৰিবলৈ উৎসাহিত কৰা। ইয়াকে লৈ মোৰ আজিৰ ভিডিঅ'টো সামৰিছোঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ লাইক, ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰিব নাপাহৰিব। ধন্যবাদ।